আদিৰ দেউতাকৰ আজি হাৰ্ট এটেক আহিব আৰু আদিৰ দেউতাকক হস্পিটেলত ভৰ্তি কৰা দেখিবলৈ পাব। নমস্কাৰ মহানবীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুলা আবাসিখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি বকুলা আবাসিখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা আবাসিখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব আদি আৰু অদিতি বহু ৰাতি ঘৰত সোমোৱাত দেউতাকে আদি আৰু অদিতিক এইখন ঘৰৰ কিছুমান নিয়ম আছে, এই নিয়মবোৰ যদিহে নাপালে তেনেহ'লে মই আগতেই কৈছিলোঁ ঘৰৰ পৰা ওলাই যাব লাগিব বুলি। তহঁতৰ নিচিনা অধপতনে যোৱা মানুহৰ এইখন ঘৰত থাকিব নালাগে বুলি আদি আৰু অদিতিৰ আগত কোৱাত আদি বহুত খং উঠিব আৰু আদিয়ে মই আৰু এইখন ঘৰত নাথাকো বুলি অদিতিক লৈ যাব ওলোৱাত দেউতাকৰ বুকুখন হান মাৰি ধৰিব আৰু দেউতাক বাগৰি পৰাত আদি আৰু অদিতি আচৰিত হৈ পৰিব আৰু আদিয়ে দেউতাকক হস্পিটেললৈ লৈ যাব। এতিয়া বাৰু দেউতাকৰ কি হ'ব দেখিবলৈ পাব বকুলা আবাসিখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদি আৰু অদিতিয়ে আশ্ৰমত থকা মানুহজনৰ ঘৰত আশ্ৰমৰ মাটিৰ কাগজ এখন পাব আৰু সেই মাটিৰ কাগজখনতে কোনোবা এজনৰ চহী থাকিব আৰু তেতিয়া আদিয়ে এই মানুহজনক আমি বিচাৰি উলিয়াব লাগিব, তেতিয়াহে আমি আশ্ৰমৰ মাটিখিনি আমাৰ হাতলৈ আনিব পাৰিম বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু আদি আৰু অদিতিয়ে সেই মানুহজনক বিচাৰি উলিয়াব পাৰিবনে দেখিবলৈ পাব বকুলা আবাসিখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আশ্ৰমত থকা ল'ৰা ছোৱালীবোৰে আমাক বাৰু আশ্ৰমৰ পৰা ওলাই দিলে আমি বাৰু ক'ত থাকিম, আমি বাৰু ৰাস্তাত থাকিব লাগিব নেকি বুলি চিন্তা কৰি থকা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুলা আবাসিখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।